আমচুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই যোৱাকালি মোক সমালোচনাৰে থকা হৰকা কৰিলে। তেখেতে কংগ্ৰেছত যোগদানৰ দিনা যি মন্তব্য দিছিল সেই মন্তব্যৰ সৈতে মই একমত নহয় বুলি স্পষ্ট কৰি দিছিলোঁ। কাৰণ ধুবুৰীৰ ঐতিহ্য আছে, ধুবুৰীত ধুবুৰী হৈ থাকিব লাগিব, শিৱসাগৰৰ ঐতিহ্য আছে, শিৱসাগৰ হৈ থাকিব লাগিব। আৰু বিজেপিয়ে বিচৰা নিচিনাকৈ আমি এক অখণ্ড ভাৰতৰ নামত নিজৰ যি স্বকীয়তা, যি গৌৰৱ, এইবিলাক একোকেই আমি হেৰুৱাব নিবিচাৰোঁ ভাৰতীয়ত্বৰ নামত। যেনেকৈ অসমীয়াত্ব আমি হেৰুৱাব নিবিচাৰোঁ, ভাৰতত থাকিও প্ৰথমে আমি অসমীয়া, তাৰপিছত ভাৰতীয়। আৰু আমাৰ অসমীয়াৰ সংজ্ঞা আমি আমাৰ যিসকল পূৰ্বপুৰুষে দি গৈছিল ভাষাৰ ভিত্তিত, সেই কথা এতিয়াও বিশ্বাস কৰোঁ, যদিও বিজেপিয়ে ধৰ্মৰ ভিত্তিত অসমীয়াৰ সংজ্ঞা দিব বিচাৰে। মই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই মোক কি কাৰণে বিজেপিৰ আৰু মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কৈছে, সংখ্যালঘু বিৰোধী বুলি কৈছে, সেই কথা মোৰ বাবে বোধগম্য হোৱা নাই। মই হাঁহিমেই নে কান্দিমেই মই ধৰিব পৰা নাই। নিশ্চয় অসমৰ ইতিহাস, ৰাজনীতিক, সামাজিকভাৱে যিসকলে নিজকে পৰিচিত কৰি ৰাখিব লাগে তেখেতসকলে জানে। আৰু মোৰ প্ৰয়াত পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া সুদীৰ্ঘকাল ৰাজনীতিত জড়িত হৈ আছিল। অসম আন্দোলনৰ এটা সময়ত তেখেতে অসমৰ মুখ্যমন্ত্ৰীত্বৰ দায়িত্বটো আছিল। আৰু সেই সময়ত যি ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত অসম আন্দোলনৰ সময়ছোৱাত যেনেধৰণেৰে অত্যাচাৰ উৎপীড়ন হৈছিল, সেইখিনি সময়ত তেখেতে দৃঢ়তাৰে ভাষিক সংখ্যালঘু আৰু সকলো অসমীয়াৰ বাবে যে সুৰক্ষা দি ভাৰতীয়ত্বৰ পৰিচয় কোনেও যাতে হেৰুৱাব নালাগে তাৰ বাবে যেনেদৰে কাম কৰিছিল, সেইখিনি কথা নিশ্চয় সকলোৱে জানে। আৰু এনে কৰাৰ বাবে আন্দোলনকাৰীসকলে সেই সময়ত মোৰ পিতৃক গণশত্ৰু বুলি কৈছিল, আমাক সামাজিকভাৱে বৰ্জন কৰিছিল। তাৰ পিছতো যদি মই সংখ্যালঘু প্ৰেমী নে বিৰোধী এই চাৰ্টিফিকেট ৰেজাউল কৰিম চৰকাৰৰ দৰে লোকৰ পৰা ল'ব লাগে, এই বিষয়ে মোৰ কোনো মন্তব্য দিব লগা নাই। মোক বিজেপিৰ এজেণ্ট বুলি কৈছে। মই যেতিয়া কৈছিলোঁ ৰেজাউলক বহুতেই বিজেপিৰ এজেণ্ট বা মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি ভাবে, মই এই কথাও কৈছিলোঁ যে মোকো বহুতেই ভাবে, কিন্তু মই যদি বিজেপিৰ এজেণ্ট হওঁ, পাৰ্টীয়ে 10 বছৰে মোৰ ওপৰত কিয় ব্যৱস্থা লোৱা নাই? তেখেতসকলে মোক কিয় 10 বছৰ ধৰি বিৰোধী দলপতি কৰি ৰাখিছে? তেখেতে কৈছে অকল পত্ৰ লিখোঁ। হয়, মই অসমৰ বিভিন্ন সমস্যাৰ বিষয়ত পত্ৰ লিখোঁ। মই ৰাজনৈতিকভাৱে যিসকল শাসনত আছে তেখেতসকলে যে সংবিধান উলংঘা কৰিছে, আমাৰ গণতন্ত্ৰ খৰ্ব কৰিছে, এই কথাবিলাক যাতে কোনেও পাহৰি নাযায়, ইতিহাসতো যাতে সেই কথা থাকি যায়, তাৰ বাবে মই পত্ৰযোগে তেওঁলোকক অৱগত কৰোঁ। অসমৰ সমস্যাৰাজি সম্পৰ্কত সংখ্যালঘুসকলৰ ওপৰত যেতিয়া বুলডজাৰ চলে, ধলপুৰৰ দৰে যেতিয়া ঘটনা হয়, সেইখিনি সময়ত মই অসমৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশে নহয়, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখোঁ। আৰু মোৰ এনেকুৱা এখন পত্ৰৰ বাবে বিশ্বনাথ চাৰিআলিৰ এজন সংখ্যালঘু ব্যক্তিক যেতিয়া তেখেতৰ ধৰ্মীয় আচাৰৰ বিপৰীতে কিবা এটা ভক্ষণ কৰিবলৈ দিয়া হৈছিল, সেইখিনি সময়ত অসম চৰকাৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে শাস্তি দিছিল আৰু সেই মানুহজনক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাও কৰিছিল। ধলপুৰত যেতিয়া বিদেশী নামত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰি উচ্ছেদ কৰা হৈছিল, সেইখিনি সময়ত মই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলোঁ। আৰু মোৰ আবেদনৰ বাবে অসম চৰকাৰ জবাবদিহি হৈছিল আৰু তেখেতসকলক কোৱা হৈছিল পুনৰ সংস্থাপন, তেওঁলোক যদি নাগৰিক হয়, তেওঁলোকৰ যদি অন্য জেগাত মাটি নাই, তেওঁলোকক অসম চৰকাৰে দিব লাগিব ভাৰতীয় আইন অনুসৰি।